হয়, চৰকাৰৰ জনস্বাস্থ্যৰ লগত এখন অনুষ্ঠান, সেই অনুষ্ঠানখন জন্মৰ পিছতে প্ৰায় মৃতপ্ৰায় অৱস্থা। মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও বিধানসভা সমষ্টিৰ তথা জমদুৱাৰ পাৰিষদীয় সমষ্টিৰ শালজুৰি গাঁৱত। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ, মোৰ যি দৃশ্য দেখা গৈছে এয়া হ'ল এখন প্ৰাথমিক চিকিৎসালয়। এই প্ৰাথমিক চিকিৎসালয়খনৰ 2013 চনতে ইনগ্ৰেট কৰা হৈছিলে। তেতিয়া ৰিয়াম ৰেওৰা নাৰ্জাৰীয়ে এই চিকিৎসালয়খন ইনগ্ৰেট কৰিছিলে। তাৰ লগতে এই চিকিৎসালয়খনৰ লগতে চিকিৎসক বা নাৰ্ছ বা আন কৰ্মচাৰী থকাৰ কাৰণে আৱাসগৃহ নিৰ্মাণ কৰা হৈছিলে। কিন্তু আজি যেন জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে, কাৰণ 2013 চনত এয়া ইনগ্ৰেট কৰাৰ পিছতো ইয়াত কোনো ধৰণৰ চিকিৎসক, নাৰ্ছ বা আন কৰ্মচাৰী নিয়োগ নকৰাৰ ফলত পৰিত্যক্ত অৱস্থাত থাকিব আছে এই অনুষ্ঠানখন। আৰু তাৰ পিছতে 2018 চনত এক বিধ্বংসী ধুমুহাই এই যি চিকিৎসালয়খন আছে তাৰ ওপৰত যি টিন পাত আছিলে সেয়া উৰাই লৈ গৈছিলে। জানলা দৰ্জাবোৰ নষ্ট হৈ গৈছে, ভিতৰত এতিয়া গোহালি সদৃশ পৰিৱেশ। আৰু আন এটা কথা ক'ব লাগিব, সেয়া হ'ল অসামাজিক কাৰ্যকলাপৰো এক ঠাই বুলি পৰিগণিত হৈছে। কাৰণ ভিতৰৰ যি দৃশ্য, এই দৃশ্য যদি আমি দেখা পাওঁ, তাত আপুনি বিভিন্ন ধৰণৰ অসামাজিক কামৰ লগত জড়িত বস্তু ইয়াত দেখা পোৱা গৈছে। এয়া হ'ল 2013 চনত নিৰ্মাণ কৰা এখন চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়। এই শালজুৰি অঞ্চলতে প্ৰায় 30খন গাঁও আছে। এই 30খন গাঁৱত 10 সহস্ৰাধিক মানুহৰ এই চিকিৎসালয়খনৰ পৰা উপকাৰ হ'লহেঁতেন, কিন্তু চিকিৎসালয়খনত কোনো ধৰণৰ যি চিকিৎসক বা নাৰ্ছ বা কৰ্মচাৰী নিয়োগ নকৰাৰ কাৰণে এনেকুৱা এটা কিন্তু পৰ্যায় আহি পাইছে। আমি কথা পাতিব বিচাৰিম স্থানীয় ৰাইজ আছে। দাদা, কি ক'ব? হয়, আজি আমাৰ হস্পিটেলখন নিৰ্মাণ কৰাটো বহুত অতি প্ৰয়োজন। আজি চাওক, আজি আমাৰ লগতে আমাৰ গাঁৱৰ অঞ্চলৰ কিছুমান গাঁওবুঢ়া উপস্থিত আছে অলৰেডি। তেখেতসকল আহ্বান কৰিছে যে আমাৰ হস্পিটেলখন পুনৰ নিৰ্মাণ কৰা যাতে হয়। আমি যোৱা 2013 চনত যেতিয়া উদ্ভাৱন হৈছিলে তেতিয়াৰ পৰা নাই তেনেকুৱাই আছে। আৰু আমি আশা কৰোঁ এইবাৰ নতুন চৰকাৰ যিহেতু আহিছে, আমাৰ নতুন চৰকাৰ আশাত আমাৰ MLA চাহাবকো আমি এইখন আপোনালোকৰ মিডিয়াৰ যোগেদি তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰেই আমাৰ বিধানসভাৰ ইলেকশ্যন আগে যাতে পুনৰাই যাতে নিৰ্মাণ কৰে যেন আমি আশা কৰিছোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত আন এগৰাকী যুৱক আছে, তেখেতৰ লগত আমি কথা পাতিম। দাদা, চিকিৎসালয়খন উদ্বোধন কৰা হ'ল, কিন্তু চিকিৎসক, নাৰ্ছ নিয়োগ নকৰাৰ কাৰণ কি বুলি ভাবে? আমি এইটোৱেই ভাবোঁ, ইমান দিন আমি বিগত ধৰি দাবী জনাই আছিলোঁ যে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যাতে ডক্টৰ আৰু নাৰ্ছকেইটা যাতে আহে। কিন্তু আমি এতিয়া চাবলৈ পাইছোঁ, ইমান দিন আমি অপেক্ষা কৰিলোঁ, তথাপিও এতিয়ালৈকে আহি পোৱা নাই। এতিয়া আমি আহ্বান জনাইছোঁ, নতুন চৰকাৰ যিহেতু গঠন কৰিলে, হাগ্ৰাম মহিলা এতিয়া যি হাগ্ৰামা মহিলাৰ চিফ আছে, আমি তেখেতক অনুৰোধ জনাইছোঁ যাতে এই হস্পিটেলখিনি পুনৰ মেৰামতি কৰি আমালোকক যাতে সহায় কৰে যেন। কোটি টকাৰ সম্পত্তি একেবাৰে ধ্বংস হৈ গ'ল। কোটি টকাৰ সম্পত্তি ধ্বংস কৰা হ'ল, কিন্তু বিগত ধৰি আমি দাবী জনাইছিলোঁ। তেতিয়া আমাৰ এলায়েন্স চৰকাৰ আছিলে, BJP আৰু UPPL। তেতিয়া MLA আহি পেলাই দেখা গৈছিল, চাই গৈছিল, তথাপিও এতিয়ালৈকে দায়িত্ব লোৱা নাই। এই চিকিৎসালয়খন যদি পুনৰ যদি আৰম্ভ কৰা হয়, ৰাইজৰ কাৰণে যদি স্বাস্থ্যসেৱা মুকলি কৰা হয়, তেনেহ'লে কিমান গাঁৱৰ মানুহে ইয়াৰ পৰা উপকৃত হ'ব? এতিয়া চাবলৈ গ'লে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যদি মুকলি কৰা হয়, আমাৰ কাৰণে বা আমাৰ এই ওচৰ চুবুৰীয়া গাঁও মোটামুটি 25-30খন গাঁও আছে, সেই ৰাইজসকলৰ বহুত সুবিধা হ'ব। এতিয়া চাবলৈ গ'লে ইয়াৰ পৰা আমি গোসাইগাঁওলৈকে যাব লগা হয়। আমি জানো যে গোসাইগাঁও হস্পিটেল যিটো আছে তাৰ সা সুবিধাখিনিতো আমি জানোই, তাতে ইমান সা সুবিধা পোৱা নাযায়। সেইকাৰণে আমি ভাবোঁ যাতে ইয়াত যিমান চৰকাৰ পাৰে সিমানে যাতে আমালোকৰ কাৰণে সুবিধা প্ৰদান কৰে যেন। এতিয়া দেখা গৈছে যে ঘৰৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা, ঘৰৰ টিন পাত নাই, ঘৰৰ আপোনাৰ দৰ্জা জানলা নাই, ভিতৰত একেবাৰে অসামাজিক কাৰ্যকলাপ হোৱাৰ এটা পৰিৱেশ দেখা গৈছে। ইয়াতে তাচপাত বা ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু পেলাই থোৱা হৈছে। কি ক'ব? এতিয়া এই বিষয়তে আমি ক'বলৈ যাওঁ, যদি আগত আমি দাবী জনোৱাৰ পিছত যাতে এই যদি
এই শৌচালয় মুকলি যদি কৰিলেহেঁতেন এই অৱস্থা আমি চাবলৈ নাপালেহেঁতেন এতিয়া আমি দেখা পাওঁ যে এতিয়া এই ঘৰখিনি বা যিমানকেইটা ঘৰ বনোৱা হৈছে বা নিৰ্মাণ কৰা হৈছিলে তাত গৰু ম'হ তাৰ সিহঁতৰ মানে বাসগৃহ হৈ গ'ল হয় ধন্যবাদ থাকিল হয় আচলতে যে ৰাজ্য চৰকাৰ এই ৰাজ্য চৰকাৰৰ স্বাস্থ্য কেন্দ্ৰত বহুত ব্যাপক উন্নতি হৈছে বুলি কৈছে আনহাতে BTC চৰকাৰৰ স্বাস্থ্য কেন্দ্ৰত ব্যাপক উন্নতি হৈছে বুলি কৈছে কিন্তু যদি আমি শালজৰি গাঁও অঞ্চলখন যদি আমি দেখা পাওঁ তেনেহ'লে শালজৰি অঞ্চলৰ প্ৰায় 25-30খন গাঁৱৰ মাজত কোনো ধৰণৰ প্ৰাথমিক চিকিৎসালয় নথকাৰ কাৰণে এই মানুহখিনিয়ে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে প্ৰাথমিক যিখিনি বেমাৰ আজাৰ যদিও হয় তথাপিও গোসাইগাঁওলৈ যাব লগা হৈছে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে ইয়াতে কিন্তু এখন 2005 চনত পৰা 2013 চনলৈকে ইয়াতে এখন স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ হৈ আছিলে আৰু 2013 চনত ইয়াৰ শুভাৰম্ভণি কৰা হৈছে কিন্তু চৰকাৰৰ অৱহেলাৰ কাৰণে এই স্বাস্থ্য কেন্দ্ৰত কোনো ধৰণৰ চিকিৎসক নাৰ্ছ বা চিকিৎসক যি কৰ্মচাৰীসকল আছে এই কৰ্মচাৰীক নিয়োগ নিদিয়াৰ কাৰণে কিন্তু আজি এনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ